K24 চাই থকাৰ বাবে ধন্যবাদ নমস্কাৰ আৰু এনডি স্পেশালছ অনুষ্ঠানটিৰ হৈতে ষ্টুডিঅ'ত মই স্বৰ্ণালী প্ৰিয় দৰ্শক এৰি অহা দিনবোৰত আপোনালোকে আজৰি সময়বোৰ কি দৰে পাৰ কৰিছিল হয়তো এটি ভাল লগা গীত শুনিছিল ভাল লগা এখন কিতাপ পঢ়িছিল নতুবা শিশুসকলে সাধু কথা শুনিছিল সেই দিনবোৰতে আমি আজৰি সময়ত ভাল লগা কেছেট এখনৰ ভাল লগা শিল্পী এগৰাকীৰ ভাল লগা গীত শুনিছিলোঁ আৰু তেনে ভাল লগা এগৰাকী শিল্পীকে মই আজি আমন্ত্ৰণ কৰি আনিছোঁ এনডি স্পেশাললৈ আৰু তেখেত হৈছে বিশিষ্ট কণ্ঠশিল্পী ডক্টৰ সংগীতা কাকতি বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আমাৰ এনডি স্পেশালছ অনুষ্ঠানটিলৈ আৰু আমি এই অনুষ্ঠানটিত দৰ্শকসকলৰো অংশগ্ৰহণ ৰাখোঁ যেহেতু তেওঁলোকৰো বহুত প্ৰশ্ন থাকে সুধিবলৈ গতিকে মই দৰ্শকসকলক কৈ দিছোঁ যে আপোনালোকেও আপোনালোকৰ প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ সৈতে কথা পাতিব পাৰিব বাইদেউ বহুত কথা পাতিম আমি এঘণ্টা সময় আমি আজি আপোনাৰ সৈতে থাকিম লগতে আপোনাৰ পৰা গীতো শুনিবলৈ চেষ্টা কৰিম প্ৰথমে মই জানিব বিচাৰিছোঁ আপোনাৰ এখন এতিয়া সংকলন প্ৰথম যিটি সংকলন সেইটো আছিলে সোৱণশিৰি সোৱণশিৰিৰ পিছত আপুনি নিপ বৰুৱাৰ এখন চিনেমা আই মোৰ জনমে জনমে তাত গীত গাবলৈ প্ৰস্তাৱ লাভ কৰিছিলে গতিকে সেই সময়খিনি আমি অকণমান ৰোমন্থন কৰিব বিচাৰিছোঁ আপোনাৰ মুখেৰে আজি মোৰ জীৱনৰ প্ৰথম এলবাম আছিলে সোৱণশিৰি আৰু সেই সোৱণশিৰি এলবাম মোৰ দেউতাই উলিয়াইছিলে মা দেউতাই আৰু লগতে আৰু এগৰাকী ছোৱালী মোৰ বান্ধৱী গীতাঞ্জলি মহন্ত আমি দুইটা ফেমিলি লগ পেলাই সেইখন উলিয়াইছিলোঁ আৰু তাত সংগীত আছিলে জেপিদাৰ তাৰপিছত জেপিদাই মানে খুব সুন্দৰ মানে গান কেইবাটাও গান মই 4টা গানত কণ্ঠদান কৰিছিলোঁ এটা খুব সুন্দৰ গান নাৱৰীয়া ভাটিয়ালি সুৰৰ সেই গীতটি মানে গাইছিলোঁ মই আৰু সেই গীতটি যোনেই শুনিছে মানে চবেই খুব মানে ভাল পাইছে প্ৰশংসা কৰিছিলে আৰু সেই গীতটি শুনিয়েই মই নিপ বৰুৱাৰ আই মোৰ জনমে জনমে ছবিখনত গীত গাব প্লেবেক কৰিবলৈ সুবিধা পাওঁ আৰু মোক তাত আমন্ত্ৰণ জনাইছিলে সেই ছবিখনৰে সংগীত পৰিচালক আমাৰ আটাইৰে শ্ৰদ্ধাৰ অনুপম চৌধুৰী দাই তেখেতে এদিন বৌৰ লগত মই তেতিয়া কটনত পঢ়ি আছোঁ কটনৰ হোষ্টেলত থাকোঁ হোষ্টেললৈ আহিছিলে আহি পেলাই মোক ক'লে আৰু তুমি এনেকৈ চিনেমাত গান গাবলৈ আহিবা বোলে তেখেতৰ ঘৰলৈ মাতিলে তেখেতৰ ঘৰত মই গ'লোঁ মই সদায় এগৰাকী বান্ধৱী লৈ যাওঁ কিয়নো তেতিয়া সৰু তেনেই মই আৰু গীতসমূহ লিখিছিলে তফজ্জুল আলী ছাৰে গতিকে তেখেতৰ তাত গৈ পেলাই সেই গীত শিকিছিলোঁ আৰু সেই গীতসমূহৰ বাণীবন্ধন হৈছিলে কলিকতাৰ টেকনিচিয়ান ষ্টুডিঅ'ত হৈছিলে বহুত পুৰণি ষ্টুডিঅ' সেইটো আৰু তাত মই 5টি গীতত কণ্ঠদান কৰিছিলোঁ আৰু চিনেমাখন 88ত ৰিলিজ হৈছিলে প্ৰায় 1.5 মাহ চলিছিল চিনেমাখন আৰু আগতে নিপ বৰুৱাৰ চিনেমা খুব চলে কেইবামাহো চলে তাৰপিছত ৰাইজে ভাল পালে আৰু সেই এলবামটোত কণ্ঠদান কৰিয়ে মই ইম্পা ইষ্টাৰ্ণ ইণ্ডিয়া মোশ্যন পিকচাৰ্ছ এছ'চিয়েশ্যন এৱাৰ্ড পালোঁ বেষ্ট ফিমেল প্লেবেক ছিংগাৰ এৱাৰ্ড পালোঁ আৰু মেইলত ভূপেন দাই পাইছিলে আৰু মই তেনে সৰু মানে আৰু কটনত পঢ়োঁ সৰুৱে দিয়াচোন আৰু গতিকে মানে বয়স মানে তেতিয়া ধৰা মই ডিগ্ৰী পঢ়োঁ ডিগ্ৰী 2nd ইয়াৰ মানত আছিলোঁ তাৰপিছত গতিকে আৰু বয়সটো তেনেকুৱাই আৰু 20 বছৰ 19-20 এনেকুৱা আৰু তাৰপিছত তাতে এৱাৰ্ড পালোঁ আৰু ষ্টুডিঅ'ৰ সেই স্মৃতিবিলাক মনত পৰে আৰু যিগৰাকী হিৰইন আছিলে দীপিকা বৰদলৈ সেই হিৰইনগৰাকীৰ কণ্ঠত মানে মোৰ ভইচটো আছিলে সেই হিৰইনগৰাকী যেতিয়া তাই কলেজত পঢ়া ছোৱালী মই তেতিয়া তেওঁৰ ভইচটোও দিছোঁ আৰু ছোৱালীজনী প্ৰথমে দেখুৱাই একদম সৰু 5-6 বছৰীয়া সৰু ছোৱালী আৰু সেই 5-6 বছৰীয়া সৰু ছোৱালীৰ ভইচটোও মই দিছিলোঁ একদম সৰু ছোৱালীৰ নিচিনা মাত উলিয়াই দিছিলোঁ অনুপম দাই মোক কৈছিলে যে তুমি ট্ৰাই কৰিবাচোন সৰু ছোৱালীৰ নিচিনা মাত উলিয়াবলৈ তাৰপিছত মই তেনেকৈ ট্ৰাই কৰিলোঁ ট্ৰাই কৰি পেলাই গীতটো গালোঁ সেই গীতটো শুনাৰ পিছত মানুহে মানে ভাবিব যে সৰু 5 বছৰীয়া ছোৱালী এজনীয়ে গাইছে আৰু লাষ্টত মানে খুব হাঁহিব লাগে খিলখিলাই হাঁহিব লাগে হাঁহিটোও তেনেকুৱা কৰিছোঁ ভাল লাগিলে আপোনাৰ পৰা জানি কথাখিনি আৰু এটা কথা আপুনি মিউজিক মেকাৰ্ছ তেতিয়া প্ৰতিষ্ঠিত আচলতে খুব ডাঙৰ কোম্পানী এটা হয়
প্ৰতিষ্ঠান গতিকে সেই প্ৰতিষ্ঠানৰ আপুনি সেই তেওঁলোকৰ লগত আপুনি গীত গাবলৈ এটা চান্স এটা পাইছিলে গীত গাইছিলে আপুনি গতিকে সেই বিষয়ে আমি শুনিম কিন্তু আপোনাৰ মুখেৰে এটি গীত শুনিব বিচাৰিছো মিউজিক মেকাৰ্ছৰে এটি সংকলন আছিলে নিৰিবিলি গধূলি আৰু তাত এটি আপোনাৰ খুব সুন্দৰ গীত আছিলে তাত দুটা আছিলে এটা উদিত নাৰায়ণৰ লগত ডুৱেট আছিলে আৰু এটা যায় বাহিৰ সুৰেটোকে মই অকমান গাই দিছো আৰু লগতে আমি দৰ্শকসকলক দৃশ্যাংশও দেখুৱাম প্ৰথমতে আপোনাৰ পৰা শুনি ল'ব বিচাৰিছো যায় বাহিৰ সুৰে যমুনা ধোৱাই যায় বাহিৰ সুৰে যমুনা ধোৱাই অভিসাৰিণী ৰাধাই বিচাৰি নেপাই শ্যাম কতে বেনু বাই যায় বাহিৰ সুৰে যমুনা খুব এটি সুন্দৰ গীত খুব ভাল লাগিলে গীতটি শুনি গীতটিৰ কথা সুৰ হিৰেন গোহাঁই আৰু এইটো মুম্বাইৰ ষ্টুডিঅ' বিটছত ৰেকৰ্ডিং হৈছিলে ষ্টুডিঅ' বিট ষ্টুডিঅ'টো হেতু হল হৰিহৰণ আৰু জলি মুখাৰ্জীৰ ষ্টুডিঅ' তেওঁলোক অনবৰত সেইখিনি সময়ত আহিয়ে থাকে লগেই পাই থাকো আৰু এই গীতটিত তাবলা বজাইছিলে উস্তাদ আল্লাহ ৰাখাজীৰ পুত্ৰ উস্তাদ তৌফিক কুৰেশী মানে উস্তাদ জাকিৰ হুছেইনৰ তেওঁ ভাতৃ আৰু বাঁহী বজাইছিলে প্ৰখ্যাত বাঁহীবাদক ৰণু মজুমদাৰ গতিকে মই মানে যিসকল বাদ্যযন্ত্ৰী আছিলে আটাইকে খুব ওচৰৰ পৰা ভালদৰে লগ পাইছো বাইদেউ এগৰাকী দৰ্শক আছে আপোনাৰ সৈতে কথা পাতিব বিচাৰিছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এনডি স্পেচিয়েলছলৈ আপুনি আপোনাৰ প্ৰিয় কণ্ঠশিল্পী গৰাকীৰ সৈতে কথা পাতিব পাৰে নমস্কাৰ বাইদেউ নমস্কাৰ হয় কওক মই বিদ্যা জাজিকণাৰ পৰা কৈছো ৰাজশ্ৰী ডেকা মই আপোনাৰ গান চাই বহুত ভাল পাওঁ ধন্যবাদ ভাল পাওঁ বহুত চায়ে থাকো আপোনাক সদায় হয় মই তাৰমানে খোজ কাঢ়িব নোৱাৰো যে আপোনাৰ গান চাই মই শুনি থাকো ধন্যবাদ জনাইছো আপোনাক আপুনি এনেধৰণে আমাৰ অনুষ্ঠান উপভোগ কৰিব নিশ্চয় বহুত ধন্যবাদ ভাল লাগিলে তেখেতে ভাল পোৱা বুলি কৈছে আৰু তেওঁ উপভোগ কৰি ভাল পাইছে যেহেতু শুই থাকে খোজ কাঢ়িব নোৱাৰে গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠান চাই যে তেওঁ ভাল পাইছে খুব ভাল লাগিলে জানি ধন্যবাদ জনাইছো তেখেতক আমি কথা পাতিছিলো মিউজিক মেকাৰ্ছৰ আপুনি যেনেকৈ বাণীবদ্ধ কৰিছিলে গীত এটি গীত আমি চালো গতিকে সেই সময়ৰ অভিজ্ঞতা মুম্বাইত আপুনি কেনেধৰণে ৰেকৰ্ডিং কৰিছিলে তেতিয়া নিশ্চয় এতিয়াৰ নিচিনা নাছিলে ৰেকৰ্ডিঙৰ তাৰমানে ষ্টুডিঅ' বিটছত ৰেকৰ্ডিং হৈছিলে আৰু মিউজিক মেকাৰ্ছৰ মই 5টি এলবামত কণ্ঠদান কৰিছিলোঁ নিৰিবিলি গধূলি অঞ্জনা প্ৰতীক্ষা তাৰপিছত অপৰূপ তাৰপিছত সুৰেৰে ভৰিল প্ৰতিটো প্ৰহৰ
আৰু এই যে খুব বিগ বাজেট তেওঁলোকৰ ইমান মানে ডাঙৰ বিগ বাজেট ইমান চাগে বিগ বাজেট অসমীয়া এলবাম আজিলৈকে হোৱা নাই আৰু জিতুল সোণোৱালদাৰ সংগীত আছিলে YS মুলকিদাৰ মিউজিক আছিলে আৰু এনেদৰে মই কবিতা কৃষ্ণমূৰ্তি সাধনা সৰগম উদিত নাৰায়ণৰ লগত গালো কুমাৰ শানুৰ লগত ডুৱেট গাইছো পংকজ উধাসৰ লগতো ডুৱেট গাইছো অভিজিৎ বাপি লাহেৰি জগজিৎ সিং আটাইৰে লগত মানে গীত গোৱাৰ সৌভাগ্য ঘটিছে আৰু এইবোৰ মানে খুব মোৰ জীৱনৰ মানে সাংঘাতিক আৰু ভাল লগা কথা আৰু যিটো বাপি লাহেৰি দাৰ সুৰেৰে ভৰিল প্ৰতিটো প্ৰহৰ সেই এলবামটো সংগীত সম্পূৰ্ণ সুৰ সংগীত বাপিদাৰ আছিলে আৰু তাত কণ্ঠদান কৰিছিলে বাপি লাহেৰি অলকা য়াগনিক কবিতা কৃষ্ণমূৰ্তি আৰু ইলা অৰুণ আৰু তেওঁলোক আটাইকে সেই অসমীয়া উচ্চাৰণবিলাক গানবিলাক মই শিকাইছিলোঁ বাইদেউ এই বিষয়ে আৰু পাতিম এগৰাকী দৰ্শক আচলতে বহু সময় ধৰি ৰৈ আছে আমি তেওঁক লৈ লৈছোঁ কিন্তু এইখিনি আমি আকৌ পাতিম কথাখিনি হয় আপোনাক স্বাগতম জনাইছোঁ আমাৰ এনডি স্পেচিয়েলছ অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আপুনি কথা পাতিব পাৰে হয় হেল্ল' মই সুশীল শইকীয়া ইটানগৰ অৰুণাচলৰ পৰা কৈ আছে হয় নমস্কাৰ নমস্কাৰ হেল্ল' হয় কওক আমি শুনি আছোঁ কওক মই গীতালি বাইদেউৰ লগত কথা এনে পাতিব বিচাৰোঁ মই আপোনাৰ গান ভাল পাওঁ মই ইটানগৰৰ পৰা কৈছোঁ হয় হয় মই সংগীতা কাকতি বাইদেউ আপুনি এতিয়ালৈকে কিমান গান গালে আপোনাৰ মাতটো ইমান মিঠা ইমান ভাল লাগে শুনি এতিয়ালৈকে বহুত গালো এতিয়ালৈকে 1000ৰ ওপৰ কিন্তু মই খুব সিলেক্টেড গানবিলাক গাইছো সেইকাৰণে মোৰ ইমান গীতৰ সংখ্যা ইমান বেছি নহয় তথাপি এলবাম সিনেমা ৰেডিঅ' সব মিলাই 1000 ক্ৰছ কৰি গৈছে নিশ্চয় আপুনি গম পালে হয় হয় ধন্যবাদ জনাইছো আপোনাক হেইটোৱে আসলতে আপুনি খুব নিৰ্বাচিত কিছুমান গীতহে গাইছে সিলেক্টেড গানবিলাক গাইছো আৰু কিছুমান গানৰ যদি মোৰ কথা ভাল নালাগে বা সুৰ ভাল নালাগে তেনেকুৱাবিলাকো চাইছো মানে তেনেকে অলপ চাইচিতি কৰা হয় হয় গাইছে আমি কথা পাতি আছিলো আপোনাৰ হেই তেতিয়াৰ অভিজ্ঞতাৰ বিষয়ে বাপি লাহেৰিদাৰ হেই গানগীতাৰ মানে ৰেকৰ্ডিং হৈছিলে সানি সুপাৰ ট্ৰেক সানি ষ্টুডিঅ' ধৰ্মেন্দ্ৰ ষ্টুডিঅ' তাত মানে ষ্টুডিঅ'টো 3 মহলা ফাৰ্ষ্ট ফ্ল'ৰটো ৰেকৰ্ডিং ষ্টুডিঅ' ছেকেণ্ডটোত মানে ভিডিঅ' এডিটিং ষ্টুডিঅ' আকৌ থাৰ্ড ফ্ল'ৰটো ৰেকৰ্ডিং খুব ডাঙৰ আৰু তাত ৰেকৰ্ডিং হৈছিলে তাৰপিছত তাত সানি দেউল ববি দেউল এইসকল আহিয়ে থাকে আহি লগ পাই থাকোঁ আৰু তাৰোপৰি মেহবুব ষ্টুডিঅ' যিটো এছিয়াৰ আটাইতকৈ বিগেষ্ট ষ্টুডিঅ' মেহবুব ষ্টুডিঅ'টো ৰেকৰ্ডিং হৈছিলে ফিল্ম চিটি ফিল্ম চেণ্টাৰ এনেকৈ বেলেগ বেলেগ ষ্টুডিঅ'ত মানে বাপিদাই সেই 8টা গানৰ ৰেকৰ্ডিংবিলাক কৰিছিল আৰু মই শিকাইছিলোঁ তেওঁলোকক উচ্চাৰণবিলাক আৰু তাত মানে তুমি যে কৈছা অলপ বেলেগ বেলেগ মানে তাত একষ্টিক আছিলে তেতিয়া একষ্টিক ছিষ্টেমটো আছিলে মানে যেতিয়া ডাঙৰ ষ্টুডিঅ' তাত ধৰা ভায়লিন বজাইছে একেলগে ধৰা 40খন ভায়লিন বজাইছে সেই 40খন ভায়লিনৰ ওপৰত আকৌ এজন এৰেঞ্জাৰ থাকে সেই ভায়লিনৰ এৰেঞ্জাৰজনৰ সেইখিনি সময়ত নাম আছিল উইনচেন জি তেখেত উইনচেন ভায়লিনৰ তাৰপিছত ধৰা গীটাৰ একেলগে ধৰা 20-22খনমান গীটাৰ থাকে সেই গীটাৰৰ এৰেঞ্জাৰ এজন বেলেগ থাকে তাত আছিলে তাবুন্দা প্ৰখ্যাত বাঁহী বাদক তাৰপিছত তাবলা ছেকশ্যনটো লেডাৰ ছেকশ্যনটো তাবলা আৰু কংগো ঢুলকি এইবিলাক লেডাৰ ছেকশ্যনত আকৌ একেলগে লেডাৰ 16-20 এনেকুৱা থাকে বজায় তাত আকৌ এজন এৰেঞ্জাৰ বেলেগ তেওঁ দীপক হালদাৰ বুলি বেংগলী কলিকতাৰ মানুহ তেওঁ আছিলে আৰু তাৰ এই গোটেইখিনিৰ ওপৰত এজন বেলেগ এজন এৰেঞ্জাৰ থাকে ইনষ্ট্ৰুমেণ্টেল আৰু সেই এৰেঞ্জাৰজনক মই পাইছিলোঁ অনিল মহিলেদা আমাৰ ভূপেন্দাৰ গানবোৰ তেওঁ এৰেঞ্জমেণ্ট কৰিছিলে দিল হুম হুম কৰে সেই গীতসমূহ আৰু তাৰ ওপৰত মেইন মিউজিক ডাইৰেক্টৰ আছিলে বাপি লাহেৰিদা গতিকে সেইবিলাক খুব এটা বিৰল অভিজ্ঞতা আপোনাৰ খুব ভাল লগা এটা অভিজ্ঞতা বাইদেউ আমি কথা পাতিম আৰু আপোনাৰ বিষয়ে এগৰাকী বিশিষ্ট ব্যক্তিয়ে আমাক কৈছে আসলতে আমি তেওঁৰ পৰা জানিব বিচাৰিছিলোঁ হয় অকণমান চাই লওঁ আমি কি কৈছে তেখেতে হয় কাকতি এগৰাকী অতি বিখ্যাত গায়িকা আমি সকলোৱে জানো তেওঁ যেতিয়া কলেজত পঢ়ি আছিলে সেই সময়তো মই শুনিছিলোঁ বহুতৰ মুখত যে তেওঁ এগৰাকী অতি ভাল গায়িকা শাস্ত্ৰীয় সংগীতৰ অধ্যয়ন থকা আৰু খুব সুমধুৰ
মাতেৰে তেখেতৰ গানবিলাক সকলোৰে অতি প্ৰিয় কিন্তু তেওঁক প্ৰথমতে মই লগ পোৱাৰ কেতিয়াও সৌভাগ্য হোৱা নাছিলে 1996 চনত যেতিয়া মই কামৰূপৰ উপায়ুক্ত আছিলোঁ তেতিয়া আমাৰ একেলগে কাম কৰা সহকৰ্মী শ্ৰী ৰাজীৱ প্ৰকাশ বৰুৱা ACS তেখেতে যেতিয়া তেওঁৰ বিয়া ঠিক হৈছিলে তেতিয়া আমি গম পাইছিলোঁ যে সংগীতা কাকতিৰ লগত তেওঁৰ বিয়া ঠিক হৈছিলে আৰু ইণ্টাৰেষ্টিংলি সেই বিয়াখনত যেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈছিলে সেই ৰেজিষ্ট্ৰেশ্যনত ময়ো এগৰাকী সাক্ষী আছিলোঁ ইয়াৰ পিছৰ দিনবিলাকত তেওঁলোকৰ লগত আমাৰ পাৰ্চনেল বন্ধুত্ব সদায় আছে আৰু মই এটা কথা সদায় অবজাৰ্ভ কৰিছোঁ সেইটো হ'ল যে ডাঙৰ যিবিলাক গায়ক গায়িকা আছে তেওঁলোকে যেতিয়া এখন সৰু গেট টুগেডাৰ এটাত আহে তেতিয়া তেওঁলোকক যদি অনুৰোধ কৰা যায় গান এটা গাবৰ কাৰণে তেওঁলোকে জেনেৰেলি ভাল নাপায় বৰ এটা আনন্দ নাপায় সেই তেনেকুৱা ধৰণৰ ৰিকুৱেষ্টত কিন্তু সংগীতাক মই সদায় দেখিছোঁ 4জন মানুহ থকাই হওক বা 10জন মানুহ থকাই হওক 15জন মানুহ থকাই হওক যেতিয়া এটা সৰু গ্যাদাৰিং হয় পাৰ্সোনেল গ্যাদাৰিং হয় তাত যদি ৰিকুৱেষ্ট কৰা যায় অতি আনন্দৰে সদায় আগবাঢ়ি আহে গান গাবলৈ হয় তেখেতৰ পৰা শুনিলো আমি কথাখিনি মই বহুত ধন্যবাদ জনাইছো তেওঁ ইমান সুন্দৰকৈ কৈছে মোক ধন্যবাদ জনাইছো আৰু এগৰাকী দৰ্শক আছে আমাৰ ফোন লাইনত আমি এবাৰ তেখেতক লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এনডি স্পেচিয়েলছ অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আপুনি আপোনাৰ প্ৰিয় কণ্ঠশিল্পী গৰাকীৰ সৈতে কথা পাতিব পাৰে হয় মই টিয়কৰ পৰা সন্ধ্যা শৰ্মাই কৈছো হয় বাইদেউৰ গানখিনি আমি শুনো সৰুৰ পৰাই শুনি আহিছো বহুত সুন্দৰ গীতখিনি ভাল পাওঁ শুনি বাইদেউক এটা পোনপটীয়া প্ৰশ্ন সুধিব বিচাৰিছো মোৰ ছোৱালীজনীয়েও গান গায় মানে সৰু ল'ৰা ছোৱালীখিনিয়ে কেনেদৰে সংগীত সাধনা কৰিব লাগে বা কেনেধৰণৰ গীত গাব লাগে সেই বিষয়ে যদি অকণমান কয় ভাল লাগিব আচলতে হয় মই কৈছো সৰু ল'ৰা ছোৱালী যিহেতু সৰুৱে ন সিহঁতক আচলতে সৰু ল'ৰা ছোৱালীৰ গীত গোৱাব লাগে চিলড্ৰেন সং ধৰা আমাৰ হেৰি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কিছুমান সৰু শিশু সংগীত যিবোৰ তেওঁলোকে ধৰা এনিমেলৰ গান গাব পাৰে বা ফুলৰ গান আৰু মই দেখিছো বহুত সৰু ছোৱালীয়ে বহুত ডাঙৰ মানুহৰ গান গায় তেওঁলোকৰ বয়সৰ লগত নিমিলে আচলতে না এক্সপ্ৰেছনটো নিমিলে গতিকে সৰু ল'ৰা ছোৱালীক সৰু গানেই গাব দিব লাগে আৰু 6 বছৰমান হ'লে আচলতে শাস্ত্ৰীয় সংগীত শিকিব পাৰে 6 বছৰ হোৱাৰ পিছত কিয়নো সিহঁতে বুজি পাব লাগিব ন যিটো শিকে গতিকে সৰুৰ পৰাই অলপকৈ শিকি থাকিব লাগে আৰু অকল শিকাই নহয় গানৰ লগত সম্পৰ্ক থকা কথাবোৰ কৈ থাকিব লাগে ধন্যবাদ জনাইছো দৰ্শকগৰাকীক আপোনাৰ আৰু এটি গীত আছিল আমিতো কথা পাতিমেই কিন্তু এতিয়া আৰু মই গীত শুনিব বিচাৰিছো এটি গীত আছিল আপোনাৰ নজনাকে হয় সেই গীতটি অকমান গাই দিয়ক আমি সেই গীতটি আচলতে লিখিছে ৰাজদীপ আৰু সুৰ কৰিছে পৰাণে গীতটি মানে আচলতে আমাৰ যে প্ৰেম হয় প্ৰেম বোলা বস্তুটো আমাৰ নজনাকেই হয় গম নোপোৱা কোনো জোৰ জবস্তি কাকো ক'ব নোৱাৰে যে মই তোমাক ভাল পাম বা তাইক ভাল পামেই মই এনেকুৱা ক'ব নোৱাৰে গতিকে এইটো নোহোৱা নজনাকেই হৈ যায় অকমান গাইছো নজনাকে কিনো হেপাহেৰে সপোনাকো আকুল হৈ তোমাৰ ঠিকনাকে বুকুত নজনাকে কিনো হেপাহেৰে
লাগিলে গীতটো শুনি ভালে লাগে ভিডিওটো চাইও ভাল লাগিলে এই গীতটি বহুতে ভাল পায় আপুনি ক'লে যে আসলতে প্ৰেমৰ প্ৰেমৰ আৰু এই গীতৰ কাৰণে মই এৱাৰ্ডো পাইছো বেষ্ট সিংগাৰ এৱাৰ্ড ৰামধেনু ভিউৱাৰ চইচ মানে বহুত মানুহে ভোট কৰিছিলে এই গীতৰ কাৰণে ভাল পাইছে গীতটি আৰু এগৰাকী দৰ্শক আছে আমি লৈছো আপোনাক স্বাগতম জনাইছো আমাৰ এনডি স্পেচিয়েলছ অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আপুনি আপোনাৰ প্ৰিয় শিল্পী গৰাকীৰ সৈতে কথা পাতিব পাৰে হেল্ল' হয় হেল্ল' হয় শুনি আছো ক হেল্ল' বাইদেউ কওকচোন হেল্ল' হেল্ল' বাইদেউ নমস্কাৰ নমস্কাৰ মোৰ নাম ধৃতি তপস্যা বৰুৱা ধৃতি তপস্যা কি খবৰ তোমাৰ মোৰ ভাল মই তোমাক কালি তোমাক আমাৰ ভূপেন দাত দেখিলো হয়নে হয় তুমি খুব সুন্দৰ গান গাইছা কালি টিভিত দেখি ভাল লাগিলে দেই হয় ভাল পালো তুমি ফোন কৰিছা গান ভালদৰে গাবা দেই ধন্যবাদ জনাইছো তেখেতক একদম অকমানি ছোৱালী গীত গাই তাই আমাৰ ভূপেন দা তাত মানে অংশগ্ৰহণ কৰি আৰু এগৰাকী বিশিষ্ট কণ্ঠশিল্পী আছে তেখেতৰ পৰা আমি অকমান আপোনাৰ বিষয়ে জানিব বিচাৰিছিলো তেখেতে কৈছে আমাক অকমান আপোনাক দেখুৱাব বিচাৰিছো মোৰ অন্যতম এগৰাকী প্ৰিয় গায়িকা তাই এটি সুন্দৰ কণ্ঠৰ গৰাকী খুব মিঠা কণ্ঠ আৰু খুব ভাল গায় তাই মানে প্ৰকাশভংগী গীত গাওঁতে খুব সুন্দৰ আৰু আটাইতকৈ তাই ডাঙৰ কোৱালিটিটো হ'ল যে তাই খুব সুৰত গায় মানে অকল ষ্টুডিঅ'তে নহয় তাই মঞ্চটো মই কোনো দিন তাইক বেসুৰা গোৱা শুনা নাই কিন্তু যিমান দিন গান শুনিছোঁ আৰু তাইক মই খুব ওচৰৰ পৰা লগ পাইছিলোঁ মই যেতিয়া মুম্বাইত ৰেকৰ্ডিং কৰিবলৈ গৈছিলোঁ মিউজিক মেকাৰ্ছৰ তেতিয়া তাইক খুব ওচৰৰ পৰা লগ পাইছিলোঁ তাইক মই বুজিছিলোঁ যে তাই সঁচাকৈ খুব ভাল অন্তৰৰ এগৰাকী ছোৱালী আৰু সেইদৰে তাই মোতকৈ বহুত সৰু যদিও আমাৰ বন্ধুৰ দৰে আমি আমাৰ সম্পৰ্ক আছিলে আৰু তাই ডাঙৰক খুব ৰেচপেক্ট কৰে আমাক সাংঘাতিক ৰেচপেক্ট কৰে যদিও বন্ধুৰ নিচিনা তথাপিতো আমাৰ ৰেচপেক্টটো তাই পাহৰি নাযায় আৰু সংগীতা তোমাক মই অনুৰোধ কৰিলোঁ তুমি যেন আৰু বহুত নতুন নতুন গীত অসমবাসীক উপহাৰ স্বৰূপে দিয়া তুমি অনেক গীত গাইছা সুন্দৰ সুন্দৰ গীত অসমৰ ৰাইজে আঁকোৱালি লৈছে আৰু গীত গাই যোৱা তোমালৈ মোৰ অশেষ মৰম আৰু শুভেচ্ছা থাকিল আৰু আশীৰ্বাদ থাকিল তুমি গীত গাই যোৱা এইদৰে তুমি হাঁহি মুখে থকা সদায় বহুত ধন্যবাদ বাইদেউ ভাল লাগিলে বাইদেউ আমি আৰু কথা পাতিম ভাল লাগিলে বাইদেউ হয় আমি কথা পাতিম কিন্তু এইখিনিতে এটি বিৰতিৰ সময় হৈছে এটি বিৰতি লৈছো বিৰতিৰ পিছত পুনৰ উভতি আহিছো এনডি স্পেচিয়েলছ অনুষ্ঠানটিলৈ আৰু আমাৰ সৈতে আজি আছে বিশিষ্ট কণ্ঠশিল্পী ডক্টৰ সংগীতা কাকতি বাইদেউ আমি বহুত কথা পাতিলো কিন্তু আৰু বহুত বাকিও আছে আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে সুধা কণ্ঠ আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে চিৰ যুগমীয়া গীত এতিয়া সংকলনত গীত গাইছিলে সেই অকমান অভিজ্ঞতা বিষয়ে জানিব বিচাৰিম এই এলবামটো হৈছিলে স্নেহ প্ৰডাকশ্যন নামৰ এটি কেছেট প্ৰতিষ্ঠান তেওঁলোকে উলিয়াইছিলে তাৰে যিজন স্বত্বাধিকাৰী তেখেত কিনাৰাম দাস তেখেতে এদিন হঠাতে মোলৈ ফোন কৰিলে ফোন কৰি ক'লে যে বাইদেউ আমি এটা এলবাম উলিয়াব খুজিছোঁ আপুনি গাব লাগিব আৰু আপোনাৰ লগত ডক্টৰ ভূপেন হাজৰিকা তাই গাব মইতো চক খাই গৈছোঁ তাৰমানে মই ইমান চবৰ লগত গাইছোঁ যদিও ভূপেন দাৰ আসনখন বেলেগ আৰু মই ভূপেন দাৰ লগত কেতিয়াও গান গোৱাৰ কথা মই ভবাও নাই কোনো প্লেনিঙো নাই গতিকে মই একদম আচৰিত হৈ গৈছোঁ তাৰপিছত তেওঁলোকে যা যোগাৰ হেৰি কৰিলে আৰু গোটেইখিনি গোৱাৰ তাৰপিছত তেখেতসকলে প্ৰথমে ভাবিছিলে যে ভূপেন দাই কিছুমান নতুন গান ৰেকৰ্ডিং কৰিব আৰু তেওঁ লিখিব সুৰ দিব এনেকুৱা কিন্তু ভূপেন দাই ক'লে যে নহয় মোৰ মানে বহুত গীত তেখেতৰ আৰু বহুত গীত নাইকিয়া হৈ গৈছে কৈছে এৰাবাটৰ সুৰ বোলছবিৰ গীতসমূহ এনেকুৱা বহুত কেইটা গান মানে একদম নাইকিয়া হৈ গৈছে সেই নাইকিয়া হোৱা গানকেইটাকে মই ৰেকৰ্ডিং কৰোঁ এটলিষ্ট নতুন চামে শুনিব পাৰিব আৰু সেইখিনি সময়ত নাইকিয়া হৈ গ'ল নাই বুলিলে নাই এতিয়া অৱশ্যে HMVয়ে উলিয়াই দিছে কিন্তু সেইখিনি সময়ততো ইণ্টাৰনেটৰো হেৰি নাছিলে একদম নাই আৰু
সেইকাৰণে তেওঁলোকে তেনেকেই প্লেনিং কৰি পেলাই কৰিলে তাৰপিছত মই ভূপেন্দ্ৰৰ লগত ৰোড পোৱাবৰ কাৰণে আৰু জনকপুৰৰ জানকী সেই দুটা ডুৱেট গালো আৰু দুটা সোলো গালো ভূপেন্দ্ৰায়ো তেনেকে তিৰা সীমান্ত হো কাজল কাজল মেঘ এনেকে কেইবাটাও মানে নাইকিয়া হোৱা গীতসমূহ গালে আৰু সেই তেতিয়া মানে আমি বহুতখিনি কথা ভূপেন্দ্ৰৰ পৰা শিকিছিলো কেনেকে গাব লাগে আৰু আগতে মই গানবোৰ এনেই গাই থৈছিলো মানে কোনো কথাখিনি নাচাওঁ আৰু এনেই গাই থৈ দিওঁ কিন্তু ভূপেন্দ্ৰৰ লগত গোৱাৰ পিছত দেখিলো যে নাই এইখিনি ভালকে বুজি পেলাই এক্সপ্ৰেছন কেনেকে দিব লাগে আৰু উচ্চাৰণবিলাক ইমান জোৰকে তেওঁ মানে উচ্চাৰণবিলাক খুব স্পষ্টকে জোৰ দি কৰে সেইবিলাক শিকিলো তাৰপিছত ষ্টুডিঅ'ত ৰেকৰ্ডিং হোৱাৰ পিছত ভূপেন্দ্ৰাই মোক ইমান আশীৰ্বাদ দিছে কৈছে সংগীত প্ৰথমে আকৌ তেওঁ বিৰাট ভয় কৰিছিলে দেই তেওঁ বাৰে বাৰে কৈছিলে চাবা কিন্তু দেই লতাই গোৱা গান বেয়া হ'ব নেকি মানুহে বেয়া পাব নেকি এনেকুৱা মানে খুব চিন্তিত আছিল তাৰপিছত ৰেকৰ্ডিং হোৱাৰ পিছত মোক ইমান আশীৰ্বাদ দিছে তেওঁ কৈছে তুমি মই ভবাতকেও বহুত বেছি ভাল গাইছা এইবুলি খুব আশীৰ্বাদ দিছে কৈছে এনেদৰে গাই থাকিবা তুমি বহুত ওপৰলৈ যাবা তাৰপিছত সেইখিনি সময়ত 2002 চনৰ কথা মোৰ মানে সেকেন্ড বেবিটো আৰু হোৱাৰ সময়ত মানে হ'ব আৰু এমাহমান আছে সেই ভূপেন্দ্ৰাই সেইবোৰ কথা গম পাই পেলাই খুব মোক পৰামৰ্শ দিছে এনেকে থাকিবা তেনেকে থাকিবা কৈছে আজিকালি মানে সমাজখনত হেৰি হৈছে মানুহে মৰম চেনেহ নাইকিয়া হৈ গৈছে তোমালোকে মাকবিলাকেই মানে মৰম চেনেহবিলাক ধৰি ৰাখিব লাগিব এনেদৰে মানে খুব এটা বিৰল অভিজ্ঞতা আছিল বিৰল অভিজ্ঞতা আৰু এনেও মই ভূপেন্দ্ৰাক হেৰিটো টালিগঞ্জৰ ঘৰতো গৈছিলো তেখেতৰ 87 মানৰ কথা মই ডক্টৰ অপৰ্ণা বুজবৰুৱা বাইদেউৰ এলবামত গীত গাবলৈ গৈছিলো কলিকতালৈ হেতু সলিল চৌধুৰীৰ ষ্টুডিঅ' আছিলে সলিল চৌধুৰীৰ ষ্টুডিঅ'টো তেতিয়া নতুন ইমান ধুনীয়া ষ্টুডিঅ'টো গোটেই চাৰিওফালে ৱালত একদম ইনষ্ট্ৰুমেণ্ট বেলেগ বেলেগ ধৰণৰ ইনষ্ট্ৰুমেণ্টবিলাক সজাই থৈছিলে তাত আমি তাৰ পৰা আমি ভূপেন্দ্ৰাৰ তাত গৈছিলো টালিগঞ্জৰ ঘৰত আৰু ভূপেন্দ্ৰাৰ ঘৰটো দুমহলীয়া এটা পুৰণা ঘৰ খুব সাধাৰণ ঘৰ কিন্তু তেখেতে ইমান আতুম টুকাৰিকে সজাই থৈছে গোটেই প্ৰথম সোমায়ে ড্ৰয়িং ৰুমত গোটেই কেইখন ৱালত ট্ৰফিবিলাক সজাই থৈছে তাৰপিছত তেওঁৰ বেডৰুমত তেখেতে মাটিত মেট্ৰেছত তেওঁ মানে মাটিতেই মানে হেৰি কৰে তাতেই শুৱে তাতেই লিখা মেলা কৰে আমাকো কাষৰ মেট্ৰেছ এখনত বহিব দিলে অপৰ্ণা বাইদেউ গৈছিলে মোৰ মা কমল কটকীদা সৰোজ বৰুৱা এনেকেই মানে এটা গৈছিলো তাৰপিছত ভূপেন্দ্ৰাই মানে আমাক আহিব নিদি ইমান হাঁহি ধেমেলীয়া কথা কৈছে খুব ফূৰ্তি কৰিছে মোক কৈছে যচোন জয় কাষৰ ৰুম এটা আছে সৰু ৰুম এটা আছে তুমি চাই আহাচোন ঘৰটো চাব দিছে মই চালো ইমান ধুনীয়া সৰু ৰুম এটা ধুনীয়াকে কাৰ্পেট দি সজাই থৈছে ড্ৰেছিং আইনা আছে টয়লেট আছে টয়লেটটোতো ধুনীয়াকে কাৰ্পেট দি সজাই থৈছে মোৰ খুব ভাল লাগিলে কিয়নো ইমান বছৰ আগতে আজিকালি হৈছে দিয়াচোন এইবিলাক ধুনীয়া ধুনীয়া হেৰি কিন্তু তেতিয়া 87ৰ কথা মোক ক'লে কেনেকুৱা লাগিলে মই বোলো বিৰাট ভাল লাগিলে ইমান ধুনীয়া কৈছে সেই সৰু ৰুমটো যে ড্ৰেছিং আইনা আছে এই লতা চাহত আহিলে সেই ৰুমটোতেই থাকে তেনেকে কথা আপোনাৰ বাবে আচলতে সেইখিনি সোণোৱালী স্মৃতি বুলি একদম মানে ঘৰুৱাৰ নিচিনা কি খাব পকৰি খাবা নেকি চিজ খাবা নেকি এনেকুৱা আৰু ঘৰুৱা মৰম কৰিছিলে আপোনাক হয় এগৰাকী দৰ্শক আছে দৰ্শকগৰাকীক ল'ম কিন্তু মই ৰোড পোৱাবৰ কাৰণে গীতটো অকমান গাই দিছো ৰোদ পোৱাবৰ কাৰণে মাতিবানো কাক ৰোদ পোৱাবৰ কাৰণে মাতিবানো কাক ওলাই দেখোন আহিলে ৰহদৈৰে যাক লগে লগে লৰি আহিল সেউতীহঁতৰ মাক পাহাৰ বগাই নামি আহিল ডালিমিৰে যাক শুনি কৈ অসমীৰে একতাৰে খুটাবোৰে মুহুৰাতে ললেহি পাক ও আইতা আইতা ও
এনে আইতা নাচনি হে তাতে নাতিনিৰে বিয়া ইমান ধুনীয়া গীত সেইবোৰ আসলে শুনিলে শুনি থাকিব মন যায় খুব সুন্দৰ খুব ভাল লাগিলে আপোনাৰ কণ্ঠত আজি আকৌ এবাৰ শুনিলো দৰ্শক গৰাকী আছে লাইনত আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এনডি স্পেচিয়েলছ অনুষ্ঠানটিলৈ আপুনি আপোনাৰ প্ৰিয় শিল্পী গৰাকীৰ সৈতে কথা পাতিব পাৰে হেল্ল' হয় কওক সংগীতা বাইদেউ আপোনাক বহুত ভাল লাগিছে হয় ধন্যবাদ ডাঙৰকে কওক আপুনি দেখি বহুত ভাল লাগিছে ধন্যবাদ আচ্ছা আপোনাৰ ঘৰ ক'তনো সেই কথাটো মোৰ আচল মাহঁতৰ ঘৰ ছয়গাঁও ভৰলুমুখতো ঘৰ আছে আৰু মোৰ বিয়া হৈছে গুৱাহাটীত মই উজান বজাৰত থাকো আৰু মোৰ শহুৰৰ অৰিজিন ঘৰ হেৰি গোলাঘাটত হয় ধন্যবাদ জনাইছো দৰ্শক গৰাকী আপোনাৰ বিষয়ে আৰু আসলতে আমি জানিবলৈ চেষ্টা কৰিছিলো ডুবাইত থকা আমাৰ প্ৰবাসী অসমীয়া এগৰাকী দম্পতি হয় তেওঁ আপোনাৰ বিষয়ে খুব সুন্দৰকৈ কৈছে আপোনাক অকমান শুনাব বিচাৰিছো ঠিক আছে নমস্কাৰ মই গীতিকা দত্ত নমস্কাৰ মই মানৱ দত্ত আমি বৰ্তমান ডুবাইত আছো ইউনাইটেড আৰব এমিৰেটছৰ ডুবাইত আছো ডক্টৰ সংগীতা কাকতি অসমৰ এটা সুপৰিচিত নাম কোকিল কণ্ঠী গায়িকা 90ৰ দশকত যেতিয়া মিউজিক মেকাৰ্ছে আধুনিক গীতৰ এটা নতুন ট্ৰেণ্ড আৰম্ভ কৰিছিলে সংগীতা বাইদেউ আৰু জিতু সোণোৱালে এটা নতুন যুগৰ সূচনা কৰিলে বাইদেউৰ প্ৰগ্ৰেম মই আচলতে তেতিয়াই চোৱা আমাৰ কেন্দুগুৰিতে এটা বিহু ফাংচনত বাইদেউ আহিছিলে 90তে তাৰপিছত বাইদেউৰ গানৰ মই ডাঙৰ ফেন ভাল লাগে বিৰাট ধুনীয়াকৈ গায় হাঁহিমুখীয়া এটা সুন্দৰ মানে কণ্ঠৰ গায়িকা বাইদেউক আমি ৰিচেণ্টলি 2019ত তেতিয়া আমাৰ ডুবাইত আমি অসমীয়া মানুহখিনি লগ লাগি এখন বিহু পাতোঁ বহাগ বিহু এই ৰঙালী বিহুৰ কাৰণে বাইদেউক আমি মাতিছিলোঁ বহাগ বিহুৰ সময়তে বাইদেউ তেতিয়া ৰাজীৱ দা আৰু বাইদেউৰ একমাত্ৰ জীয়াৰী জুম্পাৰ লগত আহিছিল আৰু তেতিয়াৰ পৰা বাইদেউৰ লগত আমাৰ এটা বেলেগ ধৰণৰ সম্পৰ্ক এটা পৰিয়ালকেন্দ্ৰিক সম্পৰ্ক বাইখিনি গীতিকাই ক'ব বাইদেউৰ লগত আমাৰ কেনেকুৱা কি হয় আচলতে বাইদেউ প্ৰথম মই আচলতে ষ্টেজ ফাংচন 2019 যেতিয়া ডুবাই বিহু আহিছিলে তেতিয়া মই বাইদেউ ফাংচন প্ৰথম ষ্টেজ ফাংচন চাইছোঁ কিন্তু বাইদেউৰ মই সৰুৰ পৰা ফ্ৰেণ্ড বাইদেউ 90ছত জিতু সোণোৱালৰ লগত বহুত গান গাইছে আৰু যাই বাহি ঘূৰে গানটো মোৰ খুবেই প্ৰিয় আৰু সেই গানটো এতিয়াও মই শুনি থাকোঁ যেতিয়াই মন যায় মই শুনি থাকোঁ আৰু ইমান মিঠা মাত বাইদেউৰ খুব ভাল লাগে কিন্তু মই বাইদেউৰ গানৰ কথা ইমান নকওঁ মই বাইদেউ এজ এ পাৰ্চনেলিটি মই কওঁ যে বাইদেউৰ লগত আচলতে মোৰ বাইক ভনীয়েকৰ নিচিনা সম্পৰ্ক হৈ গ'ল আৰু আশা কৰোঁ বাইদেউ যাতে আৰু এনেকুৱা ধুনীয়া ধুনীয়া গান গাই যায় আৰু অসমবাসী ৰাইজক এনেকুৱা আৰু গানৰ উপহাৰ দি যায় সংগীতা আণ্টি ইজ ওৱান অফ মাই মষ্ট ফেভৰেট আণ্টিজ কাৰণে মই যেতিয়াও অসম আহোঁ আণ্টিয়ে মোক নিজৰ লগত ষ্টুডিঅ'ছবোৰত লৈ যায় মোৰ লগত গেমছো খেলে মোৰ আৰু বালৰ গেমছ খেলে সেইটো কাৰণে মোৰ বেষ্ট উইচেছ আৰ অলৱেজ উইথ আণ্টি আই লাভ ইউ আণ্টি কেনেকুৱা লাগিলে আপোনাৰ খুব ভাল লাগিলে তেওঁলোক ইমান দূৰত থাকে অথচ ইমান সুন্দৰকে মানে লগ যেন লাগিলে খুব ভাল লাগিলে আপোনাৰ আৰু এটা আচলতে খুব ডাঙৰ অভিজ্ঞতা আপোনাৰ বাবে সেইটো আপুনি 33 সংখ্যক আমাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত থিম সং ৰংমন প্ৰায় 22টা ভাষাত আপুনি গীতটো গাইছিলে ৰংমন গানটো আচলতে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ থিম সং আছিলে আৰু সেইটো সেই ৰংমন নামৰ যিটো মস্কাট আছিলে মস্কাটক লৈ পেলাই লিখা হৈছিলে আৰু গীতটিত তাৰমানে অসমৰ বিভিন্ন সময়ত গৌৰৱ কঢ়িয়াই অনা কেইবাগৰাকীও খেলুৱৈৰ কথা উল্লেখ আছে অৰ্জুন ভোগেশ্বৰ বৰুৱা অৰ্জুন মনালিসা বৰুৱা মেহতা দীপাংকৰ ভট্টাচাৰ্যী অলিম্পিয়ান তৈবুন্নেছা বা এনেকে জুনুমণি শইকীয়া তেওঁলোকৰ নাম উল্লেখ আছিলে আৰু গীতটি সেইখিনি সময়ত দূৰদৰ্শন কেন্দ্ৰ PPCয়ে মানে তেওঁলোকে এটা এলবাম উলাইছিলে অসম অলিম্পিক সন্থাই এটা এলবাম উলিয়াইছিলে 2003 মানতে উলিয়াইছিলে উলিয়াওতে এই কেইবাটাও গান আছিলে তাত ডক্টৰ ভূপেন্দাৰ গান আছিলে মামনি ৰয়ছম বাইদেউৰ গান আছিলে এনেকে জুবিন গাৰ্গৰো আছিলে তাৰপিছত PPCৰ সেইখিনি সময়ৰ ষ্টেচন ডাইৰেক্টৰ ৰূপেন বৰাদাই ক'লে যে এই গানটো মোৰ ইমান ভাল লাগিছে এই গানটো মই পিকচাৰাইজেশ্যন কৰোঁ এই বুলি তেওঁলোকে PPCয়ে পিকচাৰাইজেশ্যন
কৰিলে আৰু গানটো খুব ফ্ৰিকুৱেণ্টলি বজাই আছিলে ইমান পপুলাৰ হৈ গ'ল গানটো মানুহে ইমান ভাল পালে আৰু সেই পপুলাৰ হোৱাৰ কাৰণে গানটো পিছলে মানে নেশ্যনেল গেমছৰ থিম সং হিচাপে লৈ ল'লে কিয়নো চবৰে মুখে মুখে গানটো আনকি সৰু ল'ৰা ছোৱালীবিলাকে মোক দেখিলে ৰংমন আন্টি বুলি তেনেকুৱা আৰু তাৰ পিছত আকৌ সেইখিনি সময়তে 22খন কি 33খন ৰাজ্যৰ খেলুৱৈ আৰু অফিচিয়েলবিলাক যেতিয়া আহিছিলে সেইখিনি সময়ত মোক এটা দায়িত্ব দিয়া হৈছিলে সেইখিনি সময়ৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অভ্যৰ্থনা সমিতিৰ চেয়াৰপাৰ্চন শক্তি মন্ত্ৰী আছিলে তেখেত প্ৰদ্যুৎ কুমাৰ বৰদলৈ তেখেতে এদিন হঠাতে মোক ফোন কৰি ক'লে যে আমি এনেকুৱা কথা ভাবিছোঁ যে যেতিয়া প্লেয়াৰ বা অফিচিয়েলখিনি আহিব তেওঁলোকক মানে এটা এটা গান গাই পেলাই তেওঁলোকক আমি আদৰণি জনাম ছাপোজ তামিলনাডুৰ গ্ৰুপটো আহিলে তামিল ভাষাত এটা গান গাই পেলাই আমি ৱেলকাম কৰিম বা মহাৰাষ্ট্ৰৰ টিমটো আহিলে মাৰাঠী ভাষাত তেওঁলোকৰ পপুলাৰ গান আৰু এনেকৈ কৈছে আপুনি পাৰিব নেকি এনেকৈ মই বোলো ঠিক আছে মই কথাটো ভাবি চাওঁ এনেকৈ ক'লোঁ কোৱাৰ পিছত মই মোৰ হাজবেণ্ডক ক'লোঁ যে তেখেতে দেখোন মোক এনেকৈ কৈছে পাৰিম নে নোৱাৰিম সুধিছে তাৰপিছত মোৰ হাজবেণ্ডে আকৌ মই গানৰ এইবিলাক মানে চব পাৰিম বুলিয়ে ভাবে তেওঁ কৈছে এই তুমি পাৰিম বুলি কৈ দিব লাগিছিলে পাৰিম বুলি নক'লা নেকি বোলো নাই কোৱা এই কৈ দিয়া পাৰিম বুলি কৈ দিয়া এই বুলি তেওঁৰ কথা শুনি মই পাৰিম বুলি ক'লোঁ পাৰিম বুলি কোৱাৰ লগে লগে তেখেতে ক'লে হেৰি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ক'লে যে ঠিক আছে আপুনি এতিয়া আগবাঢ়ক আপুনি গানবোৰ কালেক্ট কৰক শিকক আগবাঢ়ি যাওক আৰু এই বুলি চাই প্ৰায় 22টামান ভাষাত মানে গানবিলাক মই সংগ্ৰহ কৰিবলগীয়া হ'ল আৰু সেইখিনি সময়ত মানে দেখিছোঁ সাংঘাতিক এটা টান কাম মই মানে খুব যথেষ্ট চেলেঞ্জৰ মানে হেৰি সন্মুখীন হৈছিলোঁ কিয়নো খেললৈ মাত্ৰ 2 মাহ আছে আৰু সেইখিনি সময়ত এতিয়াৰ নিচিনা ইণ্টাৰনেট বা এইবিলাক ইমান সুবিধা নাছিল 2007 চনৰ কথা 2006ত মানে কথাটো ওলাইছে তাৰপিছত মই গোটেই মোৰ বন্ধু বান্ধৱী ইয়াত থকা বাহিৰত থকা চবৰে লগত যোগাযোগ কৰি গানবিলাক হেৰি কৰিলোঁ কালেক্ট কৰিলোঁ শিকিলোঁ সৰুকৈ এটা টিম বনাই সেই ল'ৰা ছোৱালীখিনিকো শিকালোঁ তাৰপিছত আমি আৰু তেনেকৈ গাইছোঁ আৰু গেমছ ভিলেজত যেতিয়া প্লেয়াৰবিলাক অহাৰ লগে লগে সিহঁতৰ ভাষাত গান এটা গাই দিওঁ গোৱাৰ লগে লগে তাহাঁতে খুব চাই পেলাই আচৰিত হয় মানে মণিপুৰৰ টিম আহিলে মণিপুৰী গালোঁ তামিলনাডুৱে আহিলে তামিল ভাষাত গালোঁ কাশ্মীৰৰ পৰা আহিলে কাশ্মীৰী ভাষাত গালোঁ সিহঁতে একদম জঁপিয়াই পৰে মানে ল'ৰা ছোৱালীবোৰ খেলুৱৈবিলাক এনেও খুব ফূৰ্তি কৰে সিহঁতে মানে আমাৰ লগতে জঁপিয়াই পৰি মানে নাচি বাগি উৎপাত আৰু খুব মানে মোক তেতিয়া বহুত কেইজনে সুধিছে যে আপুনি ইমান বেলেগ বেলেগ ভাষাৰ গান গাই আছে আচলতে আপোনাৰ মাদাৰ টাংটো কি আৰু মাৰাঠী মহাৰাষ্ট্ৰৰ ল'ৰা ছোৱালীখিনি আহি সিহঁতে মোৰ লগত মাৰাঠীত কথা পাতে ভাবে মই মাৰাঠী বুজি পাওঁ তামিলখিনি আহি মোৰ লগত তামিলত কথা পাতে ভাবে মই হেৰি কিন্তু মই যে এটা এটা গানহে শিকি ৰেডি হৈছিলোঁ এনেকৈ মানে খুব এটা ভাল অভিজ্ঞতা গীত মানে ইয়াতো প্ৰায় 22টা গান আছিলে আৰু ৰংমন গানটো সেইটো থিম সং মই ৰংমনটোকে অকণমান গাই দিছোঁ ৰংমন 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 এই বেলি ৰংমনে পাতিব ৰঙৰে মেলা ঘাঁহৰে সেউজত জেউতি চৰিব হাঁহিয়ে দিবহি দোলা খুব ভাল লাগিছে বাইদেউ গীতটি শুনি সেই গীতৰ যিখিনি আচলতে সেই সময়খিনি মোৰ মনত পৰি গৈছে আপুনি ক'লে অকণমান আগতে যে আপোনাৰ আচলতে স্বামী আপোনাক খুব বিশ্বাস কৰে আপুনি কৰিব পাৰিব তেখেতে আপোনাৰ বিষয়ে কৈছে অকণমান আপোনাক দেখুৱাব বিচাৰিছোঁ মা মোৰ মাতকৈ বেছি মোৰ ফ্ৰেণ্ড হে আমি চব শ্বেয়াৰ কৰোঁ আৰু মায়ে ফূৰ্তি কৰি থাকে এনি টাইম আৰু নাচি ভাল পায় য'তে য'তে নাচি থাকে চ' সেনেকৈ বহুত ফান লাভিং হয় আৰু আমি একেলগে বহুত মজা কৰোঁ আৰু মাৰ খোৱা বস্তু খাই মই বহুত ভাল পাওঁ বহুত টেষ্টি টেষ্টি বনায় সদায় বেলেগ বেলেগ নতুন নতুন ৰেচিপিজ
আৰু আমি ফ্ৰুটছ খাই ভাল পাওঁ কেক খাই ভাল পাওঁ সেইকাৰণে আমাৰ নিজৰে এটা পাৰ্টি চলে আৰু কেকৰ আমাৰ মানে বিয়া হোৱা এতিয়া 26 বছৰ চলি আছে এই 26 বছৰত মই সংগীতক আপোনালোকে সকলোৱে ৰাইজে প্ৰধানকৈ গায়িকা হিচাপে জানে কিন্তু তাৰ ওপৰত তেওঁৰ বহুতো গুণ বুলিয়ে কওঁ গুণো আছে তেওঁ খুব ভাল ছবি আঁকে তাৰ উপৰিও তেওঁ লিখাটো ভাল প্ৰবন্ধ ইত্যাদি খুব ভাল লিখে আৰু 2-4টা কবিতাও লিখা দেখিছোঁ তাৰ উপৰিও তেওঁ খুব ভাল ৰান্ধে ৰন্ধা-বঢ়াত খুবেই ভাল ইতিমধ্যে মোৰ ছোৱালীয়ে কৈছে আৰু এটা কথা মই লক্ষ্য কৰিছোঁ মই চাকৰিৰ কাৰণত মই বিভিন্ন ঠাইত যেতিয়া কাম কৰিছিলোঁ তেজপুৰ ওদালগুৰি ইত্যাদি আমাৰ পটকৈ লাভ বুলিলে আহিব নোৱাৰোঁ কাৰণ আমি জিলা প্ৰশাসনৰ উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত আজি পোষ্টত আছিলোঁ তেতিয়া দেখিছোঁ আমাৰ সংসাৰখন খুব সৰু আমাৰ 4টা প্ৰাণী কাৰণ মোৰ বিয়াৰ আগতেই মোৰ মা দেউতা ঢুকাইছে এই 4টা প্ৰাণী সংসাৰখন মোৰ ল'ৰা ছোৱালীহাল তেতিয়া স্কুলত আছিল কিন্তু যথেষ্ট মানে এক্সপাৰ্ট গৃহিণী হিচাপে তেওঁ ঘৰ চলাইছিল যাৰ পৰা মই মোৰ কামত বেছিকৈ মনোনিৱেশ কৰিব সময় পাইছিলোঁ আৰু মই কিছু পৰিমাণে ৰিলেক্স হৈ আছিলোঁ গতিকে মানে এটা ওপৰত ক'বলৈ সংগীতা যে আপুনি আচলতে ভাল এগৰাকী কণ্ঠশিল্পী হোৱাৰ লগতে ভাল গৃহস্থীও আচলতে খুব সুন্দৰকৈ নিজৰ ঘৰ সংসাৰ চলাই ৰাখিছে আমি গম পালোঁ তেখেতৰ কথাৰ পৰা না মই আচলতে ঘৰখনক বেছি গুৰুত্ব দিওঁ প্ৰথমে ঘৰৰ হেৰিখিনি তাৰপিছতহে বাহিৰৰ হয় বাইদেউ আমি কথা পাতিম কিন্তু এই মুহূৰ্তত আৰু এটি মই গীত দৰ্শকক দেখুৱাব বিচাৰিছোঁ আপোনাৰ আচলতে ভিজুৱেলাইজো হৈছে গীতটি অকণমান দৰ্শকক দেখুৱাব ঠিক আছে লাগিলে গীতটি চাই বাইদেউ আৰু এটা বেলেগ প্ৰসংগ এটা মই সুধিব বিচাৰিছোঁ আচলতে আপুনি আপোনাৰ একাডেমিক শিক্ষা আৰু আপোনাৰ সংগীতৰ শিক্ষা দুইটাই আচলতে দুইটাৰ মাজতে খুব ভালকৈ সামঞ্জস্য ৰাখি আপুনি আগবাঢ়ি গৈছিল কাৰণ আমি জানো আপুনি BEd কৰিছে ইংৰাজী বিষয়ত স্নাতকোত্তৰ তাৰপিছত আপুনি PhDও লৈছে আৰু সংগীততো আপুনি MUs কৰিছে স্নাতকোত্তৰ গতিকে এই যিটো সামঞ্জস্য ৰক্ষা কৰি আপুনি চলিছিল কেনেধৰণে আগবাঢ়িছিল সেই বিষয়ে অকণমান জানিব বিচাৰিছোঁ আচলতে আমাৰ যিখন ঘৰ মাহঁতৰ ঘৰখনত এটা খুব এটা শৃংখলাবদ্ধ সুস্থিৰ এটা পৰিৱেশ আছিলে আৰু মাহঁতে আমাক পঢ়া শুনাৰ লগতে গানো শিকাইছিলে আৰু আমি ৰেগুলাৰ আগতে গান প্ৰেক্টিছ কৰোঁ আৰু ৰেগুলাৰ পঢ়া শুনা এটা মানে ৰুটিন আৰু দৈনন্দিন আৰু তেনেদৰে শিকিছিলোঁ গানো শিকিছিলোঁ আৰু পঢ়িছিলোঁ
আৰু গান শিকিছিলো বুলি মাহঁতে আমাক জুতে ততে গান গাব নিদিছিলে আজিকালি ল'ৰা ছোৱালীবিলাক দেখিছো অকমান গান গাব পালে বিভিন্ন চেনেলত গান গায় মঞ্চত গায় আমাৰ কিন্তু মঞ্চত গাবলৈ মাহঁতে তেনেকে দিয়া নাছিলে আনকি আমাৰ গুৰুসকলেও ভাল নাপাইছিলে যে আগতে শিকা তাৰপিছতহে কিন্তু আমি স্কুলৰ ফাংচনবিলাকত গাইছিলো স্কুলৰ ফাংচনবিলাকত যিবিলাক প্ৰগ্ৰাম হয় সেইবোৰ গাওঁ আৰু স্কুলৰ প্ৰতিযোগিতা স্কুল কলেজৰ হেৰিবিলাকত এনেদৰে মই আচলতে একেবাৰে যেতিয়া নিৰিবিলি গধূলি যেতিয়া মানে খুব জনপ্ৰিয় হ'ল যেতিয়া অসমৰ ৰাইজে বিচাৰা হ'ল তেতিয়াহে মই মানে প্ৰফেচনেলি ফাংচন কৰিবলৈ ললো তাৰ আগতে মই ধৰা গাঁও আৰু কলেজ বা স্কুলৰ হেনেকুৱা সৰু সুৰা হেৰিবিলাকত অভ্যাসৰ কাৰণে গাইছিলো আৰু সেইকাৰণে মোৰ আসলে পঢ়াত তেনেকুৱা ডিস্টাৰ্ব হোৱা নাছিলে আৰু যেহেতু কটনত পঢ়িলো কটনত মই প্ৰথমে মেট্ৰিকত মোৰ দুটাত ডাবল মেথছতে লেটাৰ আছিলে তাৰপিছত সায়েন্সত ললো কটনত এডমিশন সায়েন্সৰ পৰা সায়েন্সটো মোৰ ইমান ঠিক নালাগিল আকৌ আৰ্টছত আহিলো ইংৰাজী সাহিত্যত অনাৰ্স লোৱাৰ লগে লগে মেজৰ ললো মানে ইমান ভাল লাগিলে গান ইংৰাজী সাহিত্য পয়েম ড্ৰামা নভেল সব মানে ইমান সুন্দৰ এটা সাবজেক্ট পালো মোৰ খুবেই মানে মনপুত হ'ল তাৰ পৰা আকৌ পুনে ইউনিভাৰ্সিটিত এমএ পঢ়িব গলো পুনে ইউনিভাৰ্সিটিখন এনেকুৱা এখন ইউনিভাৰ্সিটি তাত মানে পঢ়াৰ বাহিৰে বেলেগ কথা নাই খালি পঢ়া 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 আৰু ল'ৰা ছোৱালীবিলাকে লাইব্ৰেৰীত পঢ়ি থাকে ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 12টা লৈকে পৰীক্ষা সময়ত লাইব্ৰেৰী খোলা থাকে খালি পঢ়া আৰু এনেকুৱা ধৰা আমাৰ ইয়াত যেনেকে কলেজ উইক হয় গানৰ প্ৰগ্ৰাম হয় সেইবোৰ তেনেকুৱা নহয় আৰু আমাৰ ইয়াত ধৰা ইলেকশন হয় ষ্টুডেন্ট বিলাকৰ যে জেনাৰেল সেক্ৰেটাৰী কিবা হেবোৰ নাই তাত খালি পঢ়া গটিকে মই তেনেকে এমএও পাস কৰিলো এমএ পাস কৰি আকৌ মাস কমিউনিকেশন কৰিবলৈ মুম্বাইলৈ গলো সেন্ট জেভিয়াৰ্স কলেজ সেন্ট জেভিয়াৰ্সৰ পৰা মই মাস কম কৰিলো মাস কমিউনিকেশন কৰাৰ পিছত তাতে মই গানো শিকিলো শাস্ত্ৰীয় সংগীত শিকিলো কল্যাণজিয়া নজিৰ ওচৰতো শিকিলো উৰ্দু শিকিলো হিন্দী শিকিলো ইফালে মিউজিক মেকাৰ্ছৰ ৰেকৰ্ডিং বিলাকো থাকে তেনেকে আৰু কৰি তাৰ পিছত মাহতে ক'লে যে বিয়াৰ উপযুক্ত বয়স কৈছে ল'ৰা ওলাইছে ল'ৰাবিলাকে আৰু কইনা চাব খোজে যিয়ে নহওক আৰু তেনেকে মই আহিলো আহি বিয়া ঠিক হ'ল বিয়া হ'ল কিন্তু মই বিয়াৰ আগে আগে বিএড কৰিলো বিএড ছয়গাঁৱত বিএড কলেজ এখন মোৰ দেউতাই মোৰ ককাৰ নামত দান দিছিলে ঘৰে মাটি সেইখনতে দেউতাই ক'লে তুমি বিএডও কৰা বিএড কৰিলো বিএড কলেজত চাকৰি কৰিলো মাস কমিউনিকেশন ইনষ্টিটিউটতো চাকৰি তাৰ পিছত এই এনেকে আৰু ওতলব গুটেইখন তেনেকে কৰি কৰি আহি আৰু তাৰপিছত বিএড কলেজৰ পৰা তাগিদা আহিল এমএড লাগে আকৌ এমএড কৰিলো এমফিল কৰিলো এডুকেশনত তেনেকে আচলতে ঠিক পঢ়িম বুলি মোৰ কোনো প্ল্যান নাই যেতিয়া দৰকাৰ হৈছে পঢ়িছো আৰু তেনেকুৱা আৰু আপুনি বিশেষকৈ জ্যোতি সংগীত আৰু বিষ্ণুৰাভা সংগীতৰো বহু কেইটি গীত বাণীবদ্ধ কৰিছে ইতিমধ্যে সংকলন উলিয়াইছে সংকলন ৰূপত কিবা পৰৱৰ্তী আপোনাৰ এনেকুৱা কিবা পদক্ষেপ আছে নেকি জ্যোতি সংগীত বা বিষ্ণুৰাভা সংগীতক লৈ বিষ্ণুৰাভা আৰু জ্যোতি সংগীত এলবামত মই গাইছো আৰু আমি জ্যোতি বিষ্ণু সাংস্কৃতিক মঞ্চ বুলি এটা অনুষ্ঠান আছে আমাৰ মই তাত উতঃপ্ৰোতভাৱে জড়িত আৰু তাৰে আমি বহুত কাম কৰি আছো গোটেই মানে জ্যোতি সংগীত আৰু বিষ্ণুৰাভা গোটেই আমি ৰেকৰ্ডিং কৰিছো বেলেগেও গাইছে ময়ো গাইছো আৰু মোৰো বহুত তেনেকুৱা বাণীবদ্ধ কৰিবলগীয়া আছে আৰু আমি স্বৰলিপি কিতাপো উলিয়াইছো নাটকৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ যিবোৰ নাটক আছে নাটিকা আছে তেনেকে আছে বহুতখিনি প্ল্যান আৰু বেলেগ বেলেগ নতুন নতুন প্ৰজেক্টও হাতত লোৱা আছে যেহেতু সংগীতৰ লগত জড়িত আৰু ভাল পাওঁ গতিকে তেনেকে ব্যস্ত হৈ চলি আছো আৰু বিভিন্ন ঠাইত ফাংচন টাংচনো থাকে চলি থাকে আপুনি বহুত শিল্পীৰ লগত গীত পৰিবেশন কৰিছে ভূপেন হাজৰিকাৰ লগত গাইছে কুমাৰ চানু উদিত নাৰায়ণ জগজিৎ সিং এনেকে বহুত শিল্পীৰ লগত আপুনি গাইছে আপোনাৰ প্ৰিয় শিল্পী কোন বাৰু
প্ৰিয় শিল্পী বুলি ক'বলৈ দিগদাৰ সবকে ভাল পাওঁ ইমান ভাল পাওঁ সবকে সবৰে গান ভাল পাওঁ এতিয়া আমি লতা মংগেশকাৰৰ গান ইমান ভাল পাওঁ আশাজীৰ গান ইমান ভাল পাওঁ জগজিৎ সিঙৰটো মাতটো কেনেকুৱা ধুনীয়া মাতটো শুনিলে কিবা একদম ভাল লাগি যায় এতিয়া আৰু এটা আমাৰ ভাগ্য আমি লতাজীক পাইছোঁ ওচৰৰ পৰা লগ লতাজী অসমলৈ আহোঁতে কটন কলেজত আছিলোঁ আমি তেখেতক ওচৰৰ পৰা পাইছোঁ আশীৰ্বাদ লৈছোঁ তাৰোপৰি মুম্বাইত থাকোঁতে কল্যাণজী আনন্দজীৰ ষ্টুডেণ্ট হৈ থাকোঁতে দীননাথ মংগেশকাৰৰ প্ৰগ্ৰেম এটাত তেখেতক ওচৰৰ পৰা লগ পাইছিলোঁ আশীৰ্বাদ দিছিলে তেনেকে আশা ভোসলে মুঠতে সবকে ভাল পাওঁ মানে পাৰ্টিকুলাৰ অমুকক ভাল পাওঁ বুলি তেনেকে অসমৰ খিনিও ভাল পাওঁ অসমৰ শিল্পী প্ৰতিমা পাণ্ডে দীপালী বৰঠাকুৰ বাইদেউ তাৰপিছত পাৰবিন চুলতানা তেনেকে অসমৰ খিনিও ভাল পাওঁ বাহিৰৰ ভাল পাওঁ ভালেই পাওঁ আৰু বাইদেউ খুব ভাল লাগিলে আজি আমি আপোনাৰ সৈতে 1 ঘণ্টা কেনেধৰণে পাৰ কৰিলোঁ গমেই নাপালোঁ আচলতে বহুত কথা পাতিলোঁ আৰু গীতো শুনিলোঁ আপোনাৰ পৰা খুব ভাল লাগিলে মোৰো খুব ভাল লাগিলে ইয়ালে আজি প্ৰথম আহিছোঁ ইমান ধুনীয়া ষ্টুডিঅ'টো দেখিয়ে ভাল লাগিছে আৰু অনুষ্ঠানটোতো মই ভাগ ল'বলৈ পাই ভাল পাইছোঁ আৰু বিভিন্ন তোমালোকৰ জৰিয়তে বিভিন্ন ব্যক্তিকো লগ পালোঁ ফোনত পালোঁ বা ভিডিঅ' তেনেকে মুঠতে মোৰ প্ৰগ্ৰামটো ইয়ালে আহি তোমাৰ লগত কথাবোৰ শ্বেয়াৰ কৰি ময়ো মোৰো খুব ভাল লাগিলে অশেষ ধন্যবাদ বাইদেউ অশেষ আকৌ আপোনাক আমি অনুষ্ঠানত পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু দৰ্শকসকল যিহেতু আমাৰ আজিৰ অনুষ্ঠানৰ সময় হৈ আহিল গতিকে বিদায় ল'ব লাগিব এনডি স্পেচিয়েলছৰ পৰা বিদায় লৈছোঁ এটি সুৰীয়া গীতেৰে